কামবিলাক কৰি থাকোঁ দৈনন্দিন যিবিলাক কাম কৰি থাকোঁ সেই কাম কৰি থকা কামবিলাকত আমি কেতিয়াবা সন্তুষ্ট হওঁ কেতিয়াবা অসন্তুষ্ট হওঁ যিটোত সফল হওঁ সেইটো সম্পূৰ্ণ সুস্থ হৈ যায় কিন্তু সফলটো আমি কেনেকৈ কৰিছোঁ সেইটোৱে ডাঙৰ কথা যে সফল হোৱাৰ লগে লগে এটা কথা কৈছে যে ভগৱানৰ নামত যিবিলাক কাম অৰ্পণ কৰি পেলাই কৰা হয় সেইটো হৈছে সফল কৰ্ম আৰু যি কামত ভগৱানৰ নাম স্মৰণ নকৰাকৈ কামবিলাক কৰা যায় সেই কামবিলাক কোনোদিনে সফল কৰ্ম নহয় হে ৰাম সুখক আশায়ে কৰে দুখ কৰ্ম মাত্ৰ দুখ নুগুচায় নুহি এক কৰ্ম পাত্ৰ হেন যজনৰ সুখ ইচ্ছা সমস্তই অজাহাৰ সেৱাত নাশ সমূলে কৰয় যে আমি আমাৰ জীৱন যাত্ৰাত কি কৰি থাকোঁ কেৱল সুখে বিচাৰি থাকোঁ সুখ বিচাৰাতে আমি কি পাওঁ কেৱল দুখ পাওঁ কিন্তু সেই দুখৰ সময়ত যেতিয়া আমি ভগৱানক স্মৰণ কৰি পেলাই ভগৱানৰ নাম লৈ সেই দুখটো নিবাৰণ কৰিব পাৰোঁ সেইটোৱে হৈছে আচল কথা হে ৰাম সেহি হৰি মূৰ দুষ্ট গ্ৰন্থি কবিনাশী অকৰন্ত কয় অনুগ্ৰহ বৈৰাগ্য প্ৰকাশী জাত মোৰ ঈশ্বৰতে সন্তে মহাগুৰু পৰম কৃপালু ভকতৰ কল্পতৰু সেই ভগৱানে কি কৰক মোক এতিয়া যিবিলাক মোৰ এই যে লোভ মোহ মায়া সমস্তবিলাক আছিল এইবিলাক বিনাশ কৰি দিয়ক বিনাশ কৰি দিয়াৰ লগে লগে মোৰ বৈৰাগ্য ভাৱ আপুনি আহি যাব যেতিয়া সংসাৰৰ প্ৰতি মায়া মনাতকৈ তেতিয়াতো মোৰ বৈৰাগ্য ভাৱ আহিয়ে যাব গতিকে সেই বৈৰাগ্য ভাৱটো তুমি প্ৰভু মোক আনি দিয়া ভগৱানক প্ৰাৰ্থনা কৰিছে জাত মোৰ ঈশ্বৰ তেহন্তে মহাগুৰু যে তুমিয়ে মোৰ গুৰু তুমিয়ে মোৰ ঈশ্বৰ তুমিয়ে মোৰ সমস্ত তোমাক বাহিনী মোৰ আৰু একো নাই হে ৰাম জনমলা যজ্ঞ দিয় সত্য শুদ্ধি মনে অহংকাৰ গ্ৰন্থি কেনে গুচিব আপুনি ইহাৰ উত্তৰ শুনিও যেন নয় তজু পদ সেৱাতে সেই সত্য শুদ্ধি হয় যে যিমানবিলাক যজ্ঞ কৰিলেও যাগ যজ্ঞ কৰাৰ পিছতো মানুহৰ সত্য মানে মনটো শুদ্ধ হ'ব বুলি ক'ব কোনো নোৱাৰে মনটো শুদ্ধ তেতিয়া হ'ব যেতিয়া কি হ'ব মনৰ পৰা অহংকাৰ অজ্ঞান ভাৱ গুচি যাব গতিকে মনৰ পৰা অহংকাৰ আৰু অজ্ঞান ভাৱ যিমান দিন থাকি যাব সিমান দিন তুমি যিমান ভক্তি নকৰা একো ভক্তিৰে কাম নাই সেইকাৰণে কৈছে মনৰ যাতে মূল আশ্ৰয় অজ্ঞান তজুবত সেৱাতেহে কৰয় নিৰ্জন এই সমস্তবিলাক তেওঁক ভাবাৰ পিছতেই মানুহৰ অহংকাৰ ভাৱটো গুচি যাব অহংকাৰ ভাৱটো কেনেকৈ গুচি যাব যে মই তেওঁতকৈ বেছি আৰু কিয় ডাঙৰ হ'ব লাগে তেওঁৰ যিখিনি আছে তেওঁ মোৰো এইখিনি মানে হ'লেই হ'ব আৰু এনেকৈ চলি থাকিব পৰা যিটো শক্তি আহি যাব মনত সেই মনৰ শক্তিটোহে ক'ব যে তোমাৰ অহংকাৰটো নাই বুলি তুমি যদি ভাবা মস্ত ধুনীয়া ঘৰ মানুহৰ কথা যে তাৰমানে মস্ত ধনী হ'ল তাতকৈ মই ধনী হ'ব পাৰিম না নোৱাৰিম এই কথাটো মনত অহা মানে তোমাৰ মনত এটা অহংকাৰ ভাবিল যে মই লাহে লাহে চেষ্টা কৰিব লাগিব তাৰ সমান হোৱাৰ কাৰণে কিন্তু সেইটো কথা ভাবাতকৈ যে মোৰ কাষত যি মোৰ সমেনা মানুহ আছে তোৰ দৰে দেখোন ময়ো চলি আছোঁ এই ভাৱটো যদি আনিব পৰা যায় সেইটোৱে হ'ব মানুহৰ সুখৰ জীৱন আৰু সেইটো কথাকে কৈছে যে ভগৱানে সেই মনৰ পৰা যিটো অহংকাৰ ভাৱটো যদি নাশ কৰি দিয়ে তেতিয়াহে মই সত্যব্ৰত ৰজাই কৈছে তেতিয়াহে মই বৈৰাগ্য ভাৱটো পাম আৰু তেতিয়াহে মই মুক্তি পাই গুচি যাব পাৰিম হে ৰাম যেন সুবৰ্ণৰ ধাতু মিশ্ৰম লজত অগ্নিশেষৰয় তাক জানিবা সমস্ত তেবে সেই সুবৰ্ণ নিজ স্বৰূপ ধৰয় অয়ানমতে নোহে শুদ্ধ কহিলো নিশ্চয় এটা উদাহৰণ দিছে যে সোণ যিবিলাক আমি সোণ তাৰমানে খনিৰ পৰা উলিয়াই লয় সেই সোণবিলাকত বিভিন্ন ধৰণৰ ধাতুবিলাক মিশ্ৰিত হৈ থাকে সেই মিশ্ৰিত ধাতুবিলাক কি কৰে যেতিয়া সোণাৰী বা তেওঁলোকে ফেক্টৰীত নি গলাই লয় মানে
তপত কৰি পেলাই গোটেই অকল সোণখিনি ৰাখি দিয়ে যেনেকৈ সেই সমস্ত বেলেগ বেলেগ ধাতুবিলাক তাৰ পৰা গুচাই দি অকল সোণটো ৰাখি দিলে ঠিক একেদৰে আমাৰো মনটো এনেকুৱা হ'ব লাগিব যে আমাৰ মনত আৰু অহংকাৰ অসূয়া একোভাৱে নোহোৱা হৈ যাব লাগিব সেই মতে যজ্ঞ দান আদি কৰি যত শিখব সাধনে মল নকৰয় হত সেৱাৰ সাধন যতি ভৈলে ক তোমাৰ অতেবে খে কৰয় জানা পাপক সংহাৰ যে মানুহৰ মনত বেয়া ভাৱ যেটা কেলে থাকিব তেতিয়া কেলে তেওঁ কোনো কথাই ভাল বুলি ভাল কৰি চিন্তা কৰিব নোৱাৰে আৰু ভগৱানৰ ওচৰত যায় কোনো ধৰণৰ তেওঁ বস্তু নাপায় সেৱাও নাপায় সেইকাৰণে কৈছি তেবেহে কৰয় জানা পাপক সংহাৰ সেৱাৰ সাধন যদি ভৈলে তোমাৰ যে ভগৱানক যদি সেৱা কৰিব পৰা শক্তি তোমাক দিছে ভগৱানে তেতিয়াহে তোমাৰ পাপৰ পাই তুমি নিস্তাৰ পাবা এনে তুমি নিজে ক'লে নহয় যে মই পাপ খণ্ডন কৰাৰ কাৰণে মই ভগৱানক কিবা কৰি আছো ভগৱানেও তোমাক আশীৰ্বাদ দিব লাগিব যে তেওঁ যিখিনি কৰি আছে এইটো নাজনি কৰি আছে বা কিবা ভুল কৰিছিল গতিকে সেইটো কাৰণে এইটো কৈছে আৰু একান্ত ভকত হিচাপে এতিয়া মোক প্ৰাৰ্থনা কৰি আছে গতিকে তেওঁৰ প্ৰাৰ্থনাত মই সন্তুষ্ট হম ৰাম হে নয় গুৰুৰ গুৰু জগত আধাৰ মহাহিতকাৰী গুৰু ভূয়ে কমাৰ পৰম ঈশ্বৰ গুৰু ইষ্ট ভকতৰে অইহাক সুমৰি বুলিলন্ত মহেশ্বৰে যে গুৰুৰ ওপৰত গুৰু গুৰু পৰম গুৰু গুৰু নহ'লে যে একো নহয় বুলি কয় মানুহে মিছা কথা নহয় যে আদি গুৰু আমাৰ কোন আছিল আদি গুৰু আছিল আমাৰ মা দেউতা যে মাক বাপাক নহ'লেও যেইটো সন্তানে পৃথিৱীত জন্ম লাভ কৰিব নোৱাৰে গতিকে সেইকাৰণে তেওঁলোক আদি গুৰু বুলি কয় গতিকে আদি গুৰুক যিবিলাকে নামানে যিবিলাক ল'ৰা ছোৱালীয়ে মাক বাপাকক নামানে তেওঁলোকৰ ভৱিষ্যতটো ক'ত ভাল হ'ব তেওঁলোকৰো সেইটোৱে হ'ব যিয়ে যেনেকুৱা কৰে তেনেকুৱা হ'ব আছিলো যে নাই হবিহা নাই হৈছো যে নাই হবিতা নাই হয় না এই যেতিয়া দাঁত হলে যোৱাৰ পিছত ডেকা চলি কিছুমানে হাঁহে না ইনকেনো খাব লাগে না তুমি আঙুলি এটা তলত দি ওপৰত ঢুকি এৰি দি এই বাবা তোৰো সদায় দাঁতকেইটা আঁকে হৈ নাথাকে তোৰো একদিন এই বয়সত গুচি যাব গতিকে আমাৰো কথাটো হ'ব লাগে এনেকুৱা যে আমি প্ৰথমতে গুৰুক আধাৰ কৰি ল'ব লাগিব গুৰু আধাৰ হ'লেহে আমাৰ কি হ'ব যিমানবিলাক হিতকাৰী বা ভাল কাম কৰিব পাৰিম সেইটো গুৰুৰ ওচৰত অৰ্পণ কৰিব পাৰিম নহ'লে অৰ্পণটো এনেইতো নহ'ব ৰাম যাহাৰ প্ৰসাদে ভাগ অজিতে লেখ পুৰুষৰ কৰে যেন শুনা হৃষিকে খ তাক কৰিবা কজেবে কৰয় যতন অসংসাৰত আছে যত গুৰু বন্ধুজন অজিত মানে আমি কি কৰিব